রাস্তাত গৈ আছো পুরা ধুনিয়া রাস্তাটোতো ওলাই আছে গতিকে যিটো জায়গাত বেশি কষ্ট হব সেইটো কৰিব নালাগে কিন্তু আমাক অলপমান তাৰমানে নৰ্থ যদি ইহঁতি যদি যায় আমি ইহঁতক খালে ধুনীয়া স্কুলখন বনাই দিম বোলে নহয় স্কুলখন ষ্টাৰ্ট কৰিব খোজা নাই এইটো খালি বিল্ডিংবিলাক আছে এনেকৈ খালি একুৱাৰ কৰি দিলে 50 মিটাৰ একুৱাৰ কোনটো জায়গা এইটো আগত কাৰ আছিল বিঘাটো একুৰেট কৰিব লাগিব মানুহখিনি ৰেডি আছে 21 তোমালোকে আমি PW পৰা লিখি দিওঁ আজিকালিতো ইমান ডাক নম্বৰ কেইটা লিখি লওক লিখি ডিষ্ট্ৰিক্ট আদিয়ে চিঠি এখন দি দিয়ক এইখিনি একুৱাৰ কৰক তেতিয়া তেখেতে কষ্ট কৰিব পাৰিব ইমিডিয়েটলি দি দিয়ক আৰু বাকীখিনি আপুনি হেণ্ড অভাৰ লৈ লওক আপুনিতো গভৰ্ণমেণ্টৰ মাটি এইটো নালাগে নিচাই 94টো নালাগে আমাৰ চেপটো বাস্তুমতে বেয়া চাই এইটো কি হয় মানে ৰাস্তা কোনফালে ওলাব আৰু মেইন যিটো ৰাস্তা আমাৰ প্ৰথম সোমাই যায় এই ৰাস্তাটোত আমি এইটো ব্লক কানেক্ট কৰিব নোৱাৰো নেকি তেতিয়া মাজৰ এইখিনি কৰিব কোনখিনি ৰাস্তা আছে ৰাস্তাটো কম দিছে কিমান ছোৱালী আছে 534 কোন ক্লাছৰ পৰা হৈ যায় স্কুলখন 6ৰ পৰা 10লৈকে 11-12 ইয়াত লগা নাই এতিয়া মই আহিম বুলি গম পাই পিছত আহি গলি দেখা পাই ঠিক আছে হ'ব দে তাতৰ লগতো মোবাইল নাই এতিয়া ফটো উঠিবৰ কাৰণে নহ'লে মই এটা তৰক ফটো উঠি দিলোহেঁতেন পিছৰ বাৰ আহি দিম হ'ব কিমান মাটি আছে ইয়াত 81 ট্ৰিন আছে এইটো যদি বাদ দিওঁ কিমান 94 আগত কিমান মাজত মানে ইয়াত আৰ্মিৰ কেম্প পাতিছিলে আগিয়াত পপুলেশ্যন কিমান গোৱালপাৰা কিমান গোৱালপাৰা চিভিলখন যে বন্ধ হৈ যাব একদম ডিষ্ট্ৰিক্টৰ মিডিল পইণ্ট ইফালে জলেশ্বৰ ইফালে ধুন্দৰাম আৰু হাইৱেৰ পৰা NHৰ পৰা 101 কিলোমিটাৰ তুমি মা এইটো বাদ দি দিয়া আপুনি লিখি লওকচোন ডাক নম্বৰ এখন চিঠি বনাব লাগিব নহয় ডাক নম্বৰ 44 99 100 96 98 97 maybe 81
পাম আজি চিঠিখন বনাই পঠাই দিওঁ নাই ইঞ্জিনিয়াৰ নাই আমিতো গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰ দিলেও হয় ইঞ্জিনিয়াৰ দিলেও হয় মুখত ইঞ্জিনিয়াৰ লঘু ৰাইজে এইবাৰ আমি আশা কৰোঁ যে আমি পশ্চিম গোৱালপাৰাও জিকিম পূব গোৱালপাৰা জিকিমে জলেশ্বৰতো আমি ভাল ফাইট দিম 90% ভোটাৰ থকা জলেশ্বৰত আপোনালোকে ভাল ফাইট দিম কাৰণ এইবাৰ পদুম ফুলিছে তাতে আৰু জিলা পৰিষদ এটা জিকাটো সহজ কথা নহয় স্যাৰ কালি ভূপেন বৰাই কৈছে আপুনি তেওঁৰ ভাল বন্ধু পুৰণি বন্ধু কিন্তু সপোন এটা আছে কিন্তু সপোনটো আপুনিহে ক'ব পাৰে কিন্তু এইবিলাকত আৰু হৈ গ'ল মোৰ কাম কৰিব লাগে ক'ত মেডিকেল ক'ত থাৰ্মেল পাৱাৰ মোৰ কাম বহুত গতিকে এইবিলাক চুপতি মাৰি থাকিব মোৰ সময় নাই কি হ'ব ছাৰ 10 ছেপ্টেম্বৰত যি হ'ব হ'ব ছাৰ বহুত জাগাত বহুত প্ৰয়োগ হৈছে সোলাৰ ফেন্সিংও কৰা হৈছে আৰু কিছু নেপিয়াৰো গ্ৰাছ ৰুব লাগিব আমি পৰিকল্পনা কৰি আছো হাতী ওলাই আহে খাদ্যৰ কাৰণে যদি আমি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিব পাৰো তেতিয়াহ'লে তেওঁলোকে হাতী মানুহৰ সংঘাতটো নহয়গৈ সেইকাৰণে আমি অলপ ব্যৱস্থা চিন্তা কৰি আছো দুই এটা জাগাত সফলো হৈছো নগাঁও জিলাত আমি নেপিয়াৰ গাছ ইয়াত বহুত বেছি ভালকৈ ৰুব লাগিব হাতীয়ে খাদ্য পাই গ'লে আৰু মানুহক দিগদাৰি নকৰে 26ক লৈ প্লেন গোৱালপাৰাত আমাৰ সংগঠনৰ সকলোৱে এটা টিম হিচাপে কাম কৰি আছে আৰু গোৱালপাৰাতে আমাৰ সকলোতকৈ ভাল টিম সকলোৱে মিলি খুব ধুনীয়াকৈ কষ্ট কৰি আছে গতিকে মই ভাবো বহুত ভাল ৰিজাল্ট হ'ব জিলাখনৰ উন্নতি ভাল 2026 আপুনি 100+ বুলি কৈছিলে যে 100+ আমি যাম মই যাম বুলি কোৱা নাই মই কৈছো যে কাৰ্যকৰ্তা ৰাইজে আশীৰ্বাদ দিলে যাব পাৰে কিন্তু ৰাইজে আশীৰ্বাদ নিদিলে আপুনি ক'ৰ পৰা যাব পঞ্চায়ত নিৰ্বাচন কি হয় ইংগিত 100+ ইংগিতটো এইটোৱে যে আমি মানুহে আমাক ভাল পায় কিন্তু বেয়া পাওঁতেও সময় নালাগে যদি আমি বেয়া কাম কৰো সেইকাৰণে সাৱধানে থাকিব লাগে সেইটোৱে ইংগিত দিলে ৰাইজে যে সতৰ্ক হৈ থাকা সাৱধান হৈ থাকা আমি তোমালোকক ভাল পাওঁ কিন্তু বেয়া কাম কৰিলে তোমালোকৰ অৱস্থা কংগ্ৰেছ টাইপ কৰি দিম সেইকাৰণে মই প্ৰত্যেকটো বিজয় অহংকাৰেৰ সৈতে নহয় মই বিনম্ৰতাৰে সৈতে লওঁ যাতে আমাৰ পৰা ভুল নহয় যোনে মই কলো নে মোৰ কাৰণে খুব ৰিজাল্ট এটাই মানুহৰ মনত অহংকাৰ আনিব নালাগে সেইকাৰণে আজি ৰিজাল্ট হৈছে লগে লগে কামত নামিয়ে দিছো ৰিজাল্টটো বুলি পাগলি থকা নাই আৰু যে যি হ'ল হ'ল আৰু অহাটোলৈকে চিন্তা কৰিব লাগে সেইকাৰণে ৰাতিপুৱা ধুবুৰীত গৈছো গোৱালপাৰাত গৈছো 21 তাৰিখে যোৰহাটত যাম 20 তাৰিখে দেৰগাঁৱত যাম মানে জিৰণি লোৱাৰ কথাটো নাই পঞ্চায়তৰ সভাপতিটো আমি যিহেতু ৰাজনৈতিকভাৱে ইলেকশ্যন কৰা নাছিলো গতিকে আমি মিলা মিছা কৰি দিয়াৰ চেষ্টা কৰিম কিন্তু আমি বহুত বেছি নোসোমাম আঞ্চলিক আৰু জিলা পৰিষদটো যিহেতু দলৰ মনোনয়ন জিকিছে গতিকে দলে নিৰ্বাচন কৰিব কিন্তু সদস্যসকল যিহেতু নিজৰ ভাৱে জিকিছে আমি কম যে তহঁতি মিলা মিছা কৰিলে অমুকত পাত তমুকত পাত কিন্তু নামানিলে আমি তাত বহুত বেছি নোসোমাম অপ্ৰিয় হলেও সত্য ছাৰ দৰদাম চলিছে তেওঁলোকৰ মাজত নাই যোনেই কৰক কিন্তু তেওঁলোকৰ সেই এংগলটোত আমি বৰ বেছি সোমাব খোজা নাই আগতো সোমোৱা নাই এতিয়াও আমি নোসোমাও সেইটোৰ পৰা আমি নিজক দূৰত ৰাখিম ছাৰ যিটো পৰিপ্ৰেক্ষিত দেখিছে দুৰ্নীতি যেনিবা বেছি হ'ব সেনেকুৱা এটা ইমান সহজ নহব দুৰ্নীতি কৰা কাৰণ প্ৰশাসন টান হৈ আহিছে ধৰক আগতে PMY দুৰ্নীতি কৰিছিল ঘৰ দিম বুলি এতিয়া নোৱাৰা হৈ গ'ল গতিকে কথা বাৰ্তাবিলাক বেলেগ বেলেগ হৈ আহি আছে যোনে টকা খৰচ কৰি জিকিছে লাষ্টত সি দুখ আৰু কষ্ট পাব টকা কেইটা ঘূৰাই দিব নোৱাৰে মেজিক কি আচলতে আপোনালোকৰ সংখ্যালঘু এইটোৱে ক'লো নে আমি যে দিনে ৰাতিয়ে কষ্ট কৰি থাকো সেইটোৱে মেজিক আমি গোৱালপাৰাত মেডিকেল কলেজ এখন কৰাৰ প্ৰস্তাৱ এই বছৰৰ বাজেটত আছিলে মাটিখিনি মই নিজে চাই গলো অলপমান মাটি একুৱায়াৰ কৰিব লাগিব যাতে 4 লেন হাইৱেৰ লগত মেডিকেল কলেজখন কানেক্ট কৰিব পাৰি সকলো ঠিকে থাকে থাকিলে এই বছৰ মানে 2025-26 নিৰ্বাচনৰ আগতে গোৱালপাৰা মেডিকেল কলেজখনৰ কাম আৰম্ভ কৰাৰ বাবে আমি চেষ্টা কৰিম মাটি ইয়াতে হ'ব কিন্তু মাটিটো অকণমান 80 বিঘা মাটি আছে আৰু ৰাইজৰ পৰা 20 বিঘা ল'ব লাগিব ক্ষতিপূৰণ দিয়ে লোৱা হ'ব আৰু মেইন ৰাস্তালৈকে এটা ৰোড এটা ওলাব লাগিব গতিকে তাতো অলপ মাটি ল'ব লাগিব 50 মিটাৰ মান সেইখিনি হলে প্লটটোত বাকি অসুবিধা তাপ শক্তি প্ৰকল্পৰ এটা আপুনি আজি সেইটো কাৰণে এতিয়া যাম মাটিটো চাব এটা কি আছে নাই মই এবাৰ চেষ্টা কৰিম কেনেকুৱা সেইটো যদি ইয়াত হয় তেতিয়াহ'লেতো পৰিৱেশটোৱে পলনি হৈ যাব প্ৰায় 20-25 হাজাৰ কোটি টকাৰ ব্যয় হ'ব 25,000-30 হাজাৰ ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন ওলাব যদি হয় কিন্তু কৰা ইমান সহজ নহয় 20,000 কোটি টকা পোৱাটো সহজ নহয় কিন্তু অন্তত মই চাই যাওঁ
তাৰ পৰা ফলাফলটো কেনেকুৱা? এতিয়া ফলাফল এইটোৱে হ'ব না, যদি সেইটো কৰিব পাৰো তেতিয়াহ'লেতো গোৱালপাৰা জিলাৰ পৰিৱেশটোৱে সলনি হৈ যাব আৰু উদ্যোগিক দিশে কেনেকুৱা চাব? একেবাৰে শেষে হৈ যাব গোটেইখিনি। সেইখিনিতো মাটিয়াৰ কাৰণে সেইখিনিতো এপ্ৰুভ হৈ গৈছে। তাতে ছাৰ আপুনি যাব আজি এবাৰ যাম। ছাৰ গোৱালপাৰাৰ বহু ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে। লাহে লাহে ক্লিয়াৰ কৰি গৈ আছো, ক্লিয়াৰ হৈ থাকিব আৰু তেওঁলোককো য'ত ভূমিহীন সকলক আমি মাতিও দিম। এনেকুৱা নহয় যে খালি উচ্ছেদে হ'ব। যদি কোনোবা সঁচাই ভূমিহীন তেওঁলোকক আমি চাইও দিম। কিন্তু বহুত বেছি ফৰেষ্ট ইয়াত দখলত আছে, ইমান ঠিকো নহয় কথাটো। ছাৰ যিহেতু গোৱালপাৰাটো আচলতে দেখিবলৈ পোৱা গৈছে যে ৰাজনৈতিক ক্ষেত্ৰত এটা প্ৰেক্ষাপট আছিলে কেৱল